নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি পাই আহিছোঁ যে উত্তৰ বৈদিক যুগত যেতিয়া উত্তৰ প্ৰদেশত অতিৰঞ্জিক খেৰত লুৰ আৱিষ্কাৰ হ'ল, তেতিয়াৰ পৰাই পুনৰ চহৰ ব্যৱস্থা গঢ় লৈ উঠিল। সেই চহৰবোৰক জন বা বিশ বুলি কোৱা হয় আৰু সেই জন বা বিশবোৰ লগ লাগি জনপদৰ সৃষ্টি হৈছিল আৰু সেই জনপদবোৰ লগ লাগি মহাজনপদৰ সৃষ্টি হৈছিল। আমি এতিয়া মহাজনপদৰ বিষয়ে আলোচনা কৰি আছোঁ। মহাজনপদৰ বিশেষকৈ শক্তিশালী মহাজনপদ মগধৰ বিষয়ে আলোচনা কৰি আছোঁ। মগধৰ বৰ্তমানলৈকে হৰিয়ং বংশ, শিশুনাগ বংশ, নন্দ বংশ আলোচনা কৰিলোঁ আৰু সেই সময়ত দুজন বিদেশী আক্ৰমণ ক্ৰমে হেৰিয়াছ প্ৰথম আৰু চিকন্দৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। হেৰিয়াছ প্ৰথম হৈছে প্ৰথম ভাৰত আক্ৰমণকাৰী বিদেশী। ইয়াৰ পাছত আক্ৰমণ কৰিছিলে চিকন্দৰে। যেতিয়া চিকন্দৰে আক্ৰমণ কৰাৰ সময়ত তেওঁ সৈন্যবাহিনীখিনি বহুত ভাগৰুৱা হৈ আছিলে আৰু ব্যাস নদীৰ পানী বহুত বেছি থকাৰ কাৰণে তেওঁলোক উভতি গৈছিলে। তেওঁৰ এজন সেনাপতি চেকুলাছ নিকেতনে পুনৰ ভাৰত আক্ৰমণ কৰিবলৈ উভতি আহিছিলে আৰু তেতিয়ালৈ ভাৰতত চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিলে। আমি আজি সেই মৌৰ্য বংশৰ বিষয়ে আলোচনা কৰিম আৰু এইখিনিতে কৈ থওঁ, এই আমাৰ মহাজনপদৰ বিষয়ে বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ অংগুতি নিকায় আৰু জৈন ধৰ্মৰ ধৰ্মগ্ৰন্থ ভাগৱতী সূত্ৰত উল্লেখ আছে। মই আগতে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম আলোচনা কৰোঁতে কৈছিলোঁ, এইকেইটা মনত ৰাখি থ'ব। ঠিক আছে, আজি এতিয়া আলোচনা কৰোঁ মৌৰ্য বংশ। মৌৰ্য বংশৰ শাসকসকলে 322 BCৰ পৰা 185 BCলৈ শাসন কৰিছিলে। এই বংশৰ প্ৰথম ৰজা আছিলে চন্দ্ৰগুপ্ত মৌৰ্য। যেতিয়া চিকন্দৰে ভাৰত আক্ৰমণ কৰিছিলে, ভাৰত আক্ৰমণ কৰোঁতে কৌটিল্যই আহি ইয়াৰ আগৰ বংশ অৰ্থাৎ নন্দ বংশৰ ৰজা ধনানন্দক কৈছিলে যে চিকন্দৰে ভাৰত আক্ৰমণ কৰিছে, এনেকুৱা প্লেন কৰিব লাগে। বা সেই সময়ত সকলোতকৈ শক্তিশালী আছিলে মগধে, কিন্তু ধনানন্দে কৌটিল্যক অপমান কৰি পঠিয়াই দিলে। সেই অপমানৰ কাৰণে তেওঁ এজন শিষ্য চন্দ্ৰগুপ্ত মৌৰ্যক তক্ষশিলাত শিক্ষা দিয়ে আৰু সেই চন্দ্ৰগুপ্ত মৌৰ্যই ধনানন্দক হত্যা কৰি মগধত মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিলে। চন্দ্ৰগুপ্ত মৌৰ্যই 328 BCৰ পৰা 300 BCলৈকে শাসন কৰিছিলে আৰু এই বংশটোৰ নাম মৌৰ্য বংশ হোৱাৰ মূল কাৰণ আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ মাকৰ নাম আছিলে মুৰা আৰু সেই মুৰাৰ নামেৰে বংশটোৰ নাম হৈছিলে মৌৰ্য। অ'কে, চন্দ্ৰগুপ্ত মৌৰ্যই ধনানন্দক হত্যা কৰাত বিশেষভাৱে সহায় কৰিছিলে ধনানন্দৰ জীয়েক দুৰ্ধৰাই আৰু সেই দুৰ্ধৰাকে চন্দ্ৰগুপ্ত মৌৰ্যই বিয়া কৰাইছিলে। চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত দুৰ্ধৰা আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ পুতেক বিন্দুচাৰ ৰজা হৈছিলে। যেতিয়া বিদেশী আক্ৰমণকাৰী চেকুলাছ নিকেতনে মগধত আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণত চন্দ্ৰগুপ্ত মৌৰ্য জিকিছিলে। সেইকাৰণে কি হ'ল, চেলুকাছ নিকেতনে তেওঁৰ জীয়েক হেলেন বা কাৰ্নেলিয়াক চন্দ্ৰগুপ্ত মৌৰ্যলৈ বিয়া দিছিলে আৰু যৌতুক হিচাপে এৰিয়া, আৰ্কুচিয়া, জেডৰুচিয়া আৰু পেৰিছপেমিয়া দিছিলে, অৰ্থাৎ বৰ্তমানৰ আফগানিস্তান আৰু পাকিস্তান। আৰু তেতিয়াৰ পৰাই তেওঁ মানে আমাৰ এই অখণ্ড ভাৰতৰ আফগানিস্তান পাকিস্তানলৈকে যিমানখিনি আছে সেই অখণ্ড ভাৰতৰ প্ৰথম ৰজা হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্য। আৰু পাছত তেওঁ গম পাইছিলে যে চেলুকাছ নিকেতনে হাতীৰ কাৰণে যুদ্ধ কৰিছিলে আৰু সেই কথা গম পাই তেওঁ 500 হাতী চেলুকাছ নিকেতনক দি দিছিলে। ইয়াৰ উপৰিও চন্দ্ৰগুপ্ত মৌৰ্যৰ কথা ইউনানলৈকে আলোচনা হৈছিলে। হয়তো আলোচনাটো হ'বই, কাৰণ চেলুকাছ নিকেতনটো ইউৰোপৰ আছিলে। চেলুকাছ নিকেতনে আক্ৰমণ কৰিছিলে ভাৰত, তেতিয়া তাৰ ইতিহাসকাৰে এজনে লিখিছিলে চেলুকাছ নিকেতনে চেন্দুকোটাৰ ৰাজ্য আক্ৰমণ কৰিছিলে আৰু তাত চেন্দুকোটা বিজয়ী হৈছিলে আৰু চেলুকাছৰ জীয়েক কাৰ্নেলিয়াক চেন্দুকোটালৈ বিয়া দিছিলে। চেন্দুকোটাই চেলুকাছক 500 হাতী উপহাৰ দিছিলে। কিন্তু সেই চেন্দুকোটা নামটো বেলেগ হৈ গ'ল ন, চন্দ্ৰগুপ্ত মৌৰ্য আৰু চেন্দুকোটা। সেই বিষয়ে মানে যেতিয়া ইংৰাজসকল আছিলে, তাৰ এজন ইংৰাজ উইলিয়াম জনছে আমাৰ ইণ্ডিয়াৰ ইতিহাসো অধ্যয়ন কৰিছিলে আৰু ইউনানৰ ইতিহাসো অধ্যয়ন কৰিছিলে। তাৰ পাছত তেওঁ গম পাইছিলে যে সেই চেন্দুকোটা বা চন্দ্ৰগুপ্ত মৌৰ্য একেজনেই। এইটো সুধিব পাৰে দেই কেতিয়াবা, কোনে মানে চেন্দুকোটাকে চন্দ্ৰগুপ্ত মৌৰ্য বুলি গম পাইছিলে? উইলিয়াম জনছে। হেলেন বা কাৰ্নেলিয়াৰ লগত চেলুকাছে এজন দূত ৰাখি থৈ গৈছিলে যাৰ নাম আছিলে মেগাষ্টেনি আৰু তেওঁৰে বিখ্যাত গ্ৰন্থ হৈছে ইণ্ডিকা। এই ইণ্ডিকাখনত ভাৰতৰ সমাজখন সেই সময়ত 7টা বৰ্গত ভাগ হৈ আছিল বুলি উল্লেখ আছে আৰু তাত লেখা আছিলে যে ভাৰতৰ মানুহে
পঢ়ি বা শুনাত যিমান ইণ্টাৰেষ্টেড হয় কিন্তু লেখাত সিমান ইণ্টাৰেষ্টেড নহয় চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ মানে সাম্ৰাজ্যখন বহুত ডাঙৰ হৈ গৈছিলে ন ধৰক আমাৰ ভাৰতখন আছে এইফালে আফগানিস্তান পাকিস্তানলৈকে তালৈকে সাম্ৰাজ্যখন আছিলে এই বিশাল সাম্ৰাজ্যখন চলাবৰ বাবে 4টা ভাগত ভাগ কৰিছিলে মানে ধৰক আমাৰ যেতিয়া যেনেকৈ গাঁও পঞ্চায়ত জিলা ৰাজ্য তেনেকৈ তেওঁ 4টা ভাগত ভাগ কৰিছিলে আৰু সেই ভাগ কৰি প্ৰত্যেকটোৰ ওপৰত মানে ধৰক গাঁও পঞ্চায়তৰ গাঁৱত কোন থাকে ৱাৰ্ড মেম্বাৰৰ পাছত কোন থাকে আৰু পঞ্চায়তৰ সভাপতি বিধায়ক তেনেকৈ ভাগ কৰি দিছিলে ৰাজধানী পাটলিপুত্ৰত 30জনীয়া সদস্যৰ এখন পৌৰসভাৰ সহায়ত পৰিচালনা কৰিছিলে ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক আছিলে চন্দ্ৰগুপ্ত মনত ৰাখিব এই পৌৰসভাখনক 6খন উপসমিতি আছিলে এইবিলাকৰ কাম আছিলে জন্ম মৃত্যুৰ হিচাপ ৰখা বাণিজ্যৰ দ্বাৰা মূল্য নিৰ্ধাৰণ কৰা জোখমাখ নিৰন্তন কৰা বেচা কিনাৰ ওপৰত কৰ লগোৱা বিদেশী নাগৰিকৰ হিচাপ ৰখা শ্ৰম শিল্পৰ নিৰীক্ষণ কৰা চকচোন তেতিয়াৰ দিনতে কিমান মানে প্লেনিং আছিলে মানে চন্দ্ৰগুপ্ত মৌৰ্যই বহুত ভাল কাম কৰিছিলে আৰু তেওঁ অখণ্ড ভাৰতৰ প্ৰথম ৰজা আছিলে ইয়াৰ সামাজিক বিভাগ চোৱা অধ্যক্ষগৰাকীক বালাধ্যক্ষ আৰু নগৰ বিভাগৰ শাসন চোৱাজনক নগৰাধ্যক্ষ বোলা হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ এখন অভিলেখ হৈছে সাগৰ অভিলেখ ইয়াত অভিলেখৰ সময়ত জনসাধাৰণে কেনেকৈ সহায় কৰিব লাগে সেই বিষয়ে লেখা আছে আৰু এখন আছে উত্তৰ প্ৰদেশৰ গোৰখপুৰত এইটো ইম্পৰ্টেণ্ট হয় দেই সাগৰ অভিলেখ কোনে লেখাইছিলে এইটো সুধি থাকে ইয়াৰ উপৰিও তেওঁ সুদৰ্শন জিল অৰ্থাৎ হ্ৰদ গুজৰাটত খন্দাইছিলে এই বিষয়ে ৰুদ্ৰদামনৰ জুনাগড় অভিলেখত উল্লেখ আছে এখন ৰুদ্ৰদামনে লিখিছিলে এই ৰুদ্ৰদামন চন্দ্ৰগুপ্ত মৌৰ্যৰ বহুত হাজাৰ বছৰ পাছত আহিছিলে কিন্তু যেতিয়া তেওঁ দেখিছিলে যে গুজৰাটত এটা জিল আছে যিটো মানে নিজে হোৱা নহয় সেইটো কোনোবাই বনাইছিলে আৰু তেওঁ তেতিয়া কি কৰিছিলে তেওঁ তাত মানে লিখিছিলে এই জুনাগড় অভিলেখত লিখিছিলে মই ৰুদ্ৰদামনে এই হ্ৰদ পুনৰ নিৰ্মাণ কৰাইছো ইয়াত নিৰ্মাণ কৰাইছিল মৌৰ্য বংশৰ ৰজা চন্দ্ৰগুপ্ত মৌৰ্যই চৰকাৰী খৰচত যাতে গুজৰাটৰ মানুহে খেতি কৰিব পাৰে কিন্তু চন্দ্ৰগুপ্ত মৌৰ্যই সেই হ্ৰদটো খানি তাত লেখা নাছিলে যে মই কৰিছিলো এই জুনাগড় অভিলেখতে গম পোৱা যায় যে চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন পশ্চিমলৈকে হৈছিলে ইয়াৰ উপৰিও তেওঁ সাম্ৰাজ্যৰ নিৰাপত্তাৰ বাবে তথ্যশিলাৰ পৰা পাটলিপুত্ৰলৈকে ডাঙৰ আলিবাট বনাইছিলে আমি আগতেও পাই আহিছোঁ যেতিয়া আমি জৈন ধৰ্ম পঢ়িছিলোঁ মনা এজন ৰজা হৈছে চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁ জৈন গুৰু বৌদ্ধবাহুৰ লগত যেতিয়া মগধত আকাল হৈছিলে তেতিয়া কৰ্ণাটকলৈ গৈছিলে আৰু তাতেই তেওঁৰ মৃত্যু হৈছিলে আৰু তাৰ পাছত তেওঁৰ পুত্ৰ বিন্দুসাৰ ৰজা হৈছিলে এতিয়া আমি তেওঁৰ গুৰু কৌটিল্যৰ বিষয়ে অলপ চাই লওঁ তেওঁ বহুত ইম্পৰ্টেণ্ট হয় কাৰণ চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা হোৱাত বিশেষভাৱে হাত আছিলে কৌটিল্যৰ অইন কেইটামান নাম হৈছে চাণক্য বা চন্দ্ৰগুপ্ত তেওঁৰ দেউতাকৰ নাম আছিলে গুণী আৰু তেওঁ অৰ্থশাস্ত্ৰখন লিখিছিলে এই অৰ্থশাস্ত্ৰখন মানে আকৌ আমাৰ ইকনমিক্স নহয় দেই এইখনত ৰাজনীতিৰ কথা লেখা আছে অৰ্থশাস্ত্ৰখনক মেকিয়াভেলিয়ে লেখা দ্য প্ৰিন্সৰ লগত তুলনা কৰা হয় আৰু তাতো ৰাজনীতিৰ কথাই লেখা আছে কৌটিল্যই তেওঁ অৰ্থশাস্ত্ৰখনত চলাবৰ কাৰণে 4টা নীতিৰ কথা উল্লেখ কৰিছে সেইকেইটা হৈছে সাম দাম দণ্ড ভেদ সাম মানে হৈছে ধৰক কূটনীতি ৰাজ্যৰ লগত আলোচনা বিলোচনা কৰি সমস্যা সমাধান কৰা তাৰপিছত দাম মানে হৈছে বেপাৰ বাণিজ্য বিদেশী ৰাজ্যৰ লগত বেপাৰ বাণিজ্য কৰা তাৰপাছত দণ্ড মানে হৈছে সেনাবাহিনী ৰখা আৰু ভেদ মানে হৈছে গুপ্তচৰৰ ব্যৱস্থা কৰা ইয়াৰ উপৰিও তেওঁ ৰজাৰ বাবে ৰাজত্বৰ সিদ্ধান্ত দিছিলে তাৰ বাবে তেওঁ 7টা সিদ্ধান্তৰ কথা কৈছিলে ৰজা বহুত শক্তিশালী হ'ব লাগে তাৰপাছত আহিলে আমত্য থাকিব লাগে মানে মন্ত্ৰী পৰিষদ থাকিব লাগে আৰু ৰাজ্যখনত বহুত ডাঙৰ দুৰ্গ থাকিব লাগে যাতে শত্ৰুৱে সেই দুৰ্গ দেখিয়ে ভয় কৰে তাৰ পাছত আহিলে জনসাধাৰণে মানে ৰজাই যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্ত মানিব লাগে যদি ৰজাই দিয়া সিদ্ধান্তটো জনসাধাৰণে নামানে তেতিয়াতো ৰজাৰ সিদ্ধান্ত কোনো কামত নাহিব ন সেইকাৰণে জনসাধাৰণৰ সিদ্ধান্তটোৰ ওপৰত গুৰুত্ব দি হৈছে তাৰপিছত দণ্ড মানে কিবা দুখ কৰিলে বহুত বেছি ভয়ংকৰ শাস্তি হ'ব লাগে যেনে সৌদি আৰবত চুৰ কৰিলে হাত কাটি দিয়ে তেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে তাৰ পাছত আহিলে কুশ মানে এখন ৰাজ্যত উপযুক্ত পৰিমাণেৰে পইচা থাকিব লাগে তাৰ পাছত ৰজা হৈছিলে বিন্দুসাৰ তেওঁৰ সময়ত দুজন বিদেশী ৰাজদূত আহিছিলে সেইজন হৈছে ডাইমেকাছ যিজন সিৰিয়াৰ পৰা আহিছিল গাছনিৰ উত্তৰাধিকাৰী বুলি কোৱা হয় আৰু পাছত আহিছিলে ডায়েচিয়াছ আৰু তেওঁ মিচিৰ পৰা আহিছিলে সময়ত বিশেষ তেওঁ বহুত বেছি কাম কৰা নাছিলে বা তেওঁৰ বেছি অৱদান নাছিলে দেউতা আৰু তেওঁৰ পুতেক বহুত শক্তিশালী আছিলে সেইকাৰণে তেওঁক লৈ এনেকৈ কোৱা হয় এজন পিতাকৰ পুতেক আৰু এজন পুতেকৰ পিতা তাৰ বাদে তেওঁ মানে বিশেষ কাম নাই এজন বিখ্যাত দেউতাকৰ পুতেক আৰু এজন
বিখ্যাত পুতেকৰ দেউতাক বিন্দুসাৰৰ সময়ত কাশ্মীৰ আৰু গান্ধাৰত বিদ্ৰোহ হৈছিল আৰু সেই বিদ্ৰোহ দমন কৰিবৰ বাবে তেওঁ ডাঙৰ পুত্ৰ সুসীমক পঠাইছিল কিন্তু সুসীমে সেই বিদ্ৰোহ দমন কৰিব নোৱাৰিলে আৰু সেই কাৰণে তেওঁৰ অন্য এজন পুতেক অশোক যি সময়ত তেওঁ অবন্তীৰ ৰাজকুমাৰ হৈ আছিল অশোকক সেই বিদ্ৰোহ দমন কৰিবলৈ পঠিয়ায় আৰু তেতিয়া সেই অশোকে বিদ্ৰোহ দমন কৰে এই বিষয়ে কলহননৰ ৰাষ্ট্ৰৰংগিনীত উল্লেখ আছে আপোনালোকৰ মনত আছে নে অসমৰ কোনটো বংশৰ কোনজন ৰজাৰ কথা কলহননৰ ৰাষ্ট্ৰৰংগিনীত আছে বৰ্মন বংশৰ বলবৰ্মনৰ কথা উল্লেখ আছে তাত তেওঁৰ জীয়ৰী অমিত প্ৰভাক কাশ্মীৰ ৰজা মেঘবাহনে বিয়া পাতিছিল বুলি উল্লেখ আছে আৰু সেই অমিত প্ৰভাই তাত অমিত ভৱন বনাইছিল বুলি কৈছিলে এনেকুৱাকৈ কোৱা হয় যে অশোকে তেওঁৰ ৯৯ জন ককাইক ভাইকক চান্দিকুৱা নামৰ এটা কুৱাৰ পাৰত হত্যা কৰিছিল আৰু তাৰ পাছত তেওঁ ৰজা হৈছিল কিন্তু ইয়াৰ কোনো ঐতিহাসিক প্ৰমাণ নাই অৰ্থাৎ মানে প্ৰথম অৱস্থাত অশোক বহুত মানে হিংসা হত্যা এইবিলাকৰ আশ্ৰয় লৈছিলে কিন্তু শেষলৈ গৈ তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি তেওঁ বৌদ্ধ ধৰ্মৰ নীতি আৰু আদৰ্শখিনিক প্ৰচলন কৰিছিলে ঠিক আছে এতিয়া আমি অশোকৰ বিষয়ে চাম অশোকে শাসন কৰিছিলে 270 BCৰ পৰা 232 BC লৈকে তেওঁ জন্ম হৈছিলে 304 BCত আৰু তেওঁৰ ৰাজ অভিষেক হৈছিলে 269 BCত আৰু ৰাজ অভিষেক হোৱাৰ 8 বছৰৰ পাছত অৰ্থাৎ 261 BCত তেওঁ কলিংগ যুদ্ধ কৰিছিলে আৰু কলিংগ যুদ্ধ কৰি তেওঁ জিকিছিলে আৰু কলিংগ যুদ্ধত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিলে আৰু সেই মৃত্যু দেখি তেওঁ দুখ পাইছিলে কোৱা হয় যে সেই সময়ত সৰু সৰু ল'ৰা ছোৱালী মানে এমহীয়া দুমহীয়া ছমহীয়া এনেকুৱা ল'ৰা ছোৱালীৰ বুকুটো কাৰ লাগিছিলে আৰু এইবিলাক দেখি মানে তেওঁ বহুত কষ্ট পাইছিলে আৰু তাৰ পাছতে তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে এই কলিংগ যুদ্ধৰ বিষয়ে তেওঁৰ 13ম শিলালিপি আৰু কলিংগৰ এজন ৰজা খাৰবেলৰ হাতীগোপা অভিলেখত উল্লেখ আছে এটো সুধি থাকে দেই এখন হাতীগোপা অভিলেখটো কাৰ আছিলে খাৰবেলৰ সেই খাৰবেলে তাত উল্লেখ কৰিছে যে কলিংগ যুদ্ধৰ সময়ত কলিংগৰ ৰজা আছিলে নন্দৰাজ আৰু অশোকে হাতীৰ কাৰণে যুদ্ধ কৰিছিলে আৰু কলিংগ মানে বৰ্তমানৰ উৰিষ্যাখনক কোৱা হয় আগতে মানে কলিংগ আছিলে মই কৈ আহিছো তেওঁ কলিংগ যুদ্ধৰ মানে সেই ভয়াবহ পৰিস্থিতিটো দেখি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে সেই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবৰ বাবে তেওঁৰ ভতিজাক নিগুধে কৈছিলে যে এনেকুৱা ধৰ্ম এটা গ্ৰহণ কৰা তেতিয়া ভাল হ'ব আৰু তাৰ শিক্ষা দিছিলে উপগুপ্ত নামৰ এজন বৌদ্ধ সন্যাসীয়ে বৌদ্ধ ধৰ্ম আদৰ্শ প্ৰচাৰ কৰিবৰ কাৰণে বা সাধাৰণ মানুহে বুজিব পৰাকৈ তেওঁ স্তম্ভ আৰু শিলত পালি আৰু পাকিত ভাষাত লিখিছিলে কিছুমান শিলালিপি স্তম্ভলেখ তেওঁ বনাইছিলে সেইবিলাক পালি আৰু পাকিত ভাষাত লিখিছিলে তেওঁ শিলালিপিসমূহত দুই ধৰণৰ লিপি ব্যৱহাৰ কৰিছিলে ৰাজ্যৰ পশ্চিম অংশত খৰস্তি আৰু পূব অংশত ব্ৰহ্মী লিপি ব্যৱহাৰ কৰিছিলে মনত ৰাখিব তেওঁ কি লিপি ব্যৱহাৰ কৰিছিলে খৰস্তি আৰু ব্ৰহ্মী লিপি ৰাজ্যৰ পশ্চিম অংশত আছিলে খৰস্তি আৰু পূব অংশত আছিলে ব্ৰহ্মী খৰস্তি লিপি হয় সেইখিনি সোঁফালৰ পৰা বাওঁফালে লিখে যোনখিনি ব্ৰহ্মী লিপি হয় সেইখিনি বাওঁফালৰ পৰা সোঁফালে লিখে ইয়াৰ পৰাই ধৰক আমাৰ অসমীয়া বাংলা উৰিষ্যা দেৱনাগৰী এইখিনি বৰ্ণমালাৰ সৃষ্টি হৈছিলে ব্ৰহ্মী লিপিৰ পৰা বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে ধৰ্ম মহাযাত্ৰা নামেৰে এটা শ্ৰেণীক নিয়োগ কৰিছিলে আৰু ইয়াত বহুত তেওঁৰ সৈন্য সামন্ত মন্ত্ৰী পৰিষদ সকলোৱে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে গৈছিলে ইয়াৰ ভিতৰতে তেওঁৰ পুত্ৰ মহেন্দ্ৰ আৰু জীয়েক সংঘমিত্ৰাক ধৰ্ম প্ৰচাৰৰ বাবে সিংহল দ্বীপলৈ পঠিয়াইছিলে সিংহল দ্বীপ মানে বৰ্তমানৰ শ্ৰীলংকা তেতিয়াৰ পৰাই শ্ৰীলংকাত বৌদ্ধ ধৰ্মৰ বহুত প্ৰভাৱ আছে আৰু বৰ্তমানও মানে শ্ৰীলংকাত 70-80% মান লোকেই বৌদ্ধ ধৰ্ম মানি চলে কিন্তু এনেকুৱা নাছিল যে অশোকে বৌদ্ধ ধৰ্ম মানে বুলিয়ে যে এনেকুৱা নহয় যে সবেই বৌদ্ধ ধৰ্ম মানিব লাগিব ৰাজ্যৰ চৰকাৰী ধৰ্মই হৈছে বৌদ্ধ ধৰ্ম তেনেকুৱা নাছিল তেওঁ কোনো লোকৰ ওপৰত বৌদ্ধ ধৰ্ম জাপি দিয়া নাছিল মাত্ৰ তেওঁ বৌদ্ধ ধৰ্মটো প্ৰচাৰ কৰিছিলে হেতু তেওঁৰ নিজৰ ধৰ্ম আছিল আৰু মানে এক কথাত ক'বলৈ গ'লে তেওঁ ধৰ্ম নিৰপেক্ষ আছিল কাৰো মানে নিজৰ ধৰ্মৰ ওপৰত হস্তক্ষেপ কৰি বৌদ্ধ ধৰ্মটো জাপি দিয়া নাছিল তেওঁৰ সময়ত পৰিয়াল পঞ্জীয়নৰ ব্যৱস্থা আৰম্ভ হৈছিল পৰিয়াল পঞ্জীয়ন মানে ধৰক ঘৰত কোন কোন আছে কাৰ মৃত্যু হ'ল তেনেকুৱা ধৰণৰ সেই তেতিয়াৰ পৰাই প্ৰথম আৰম্ভ হৈছিল কেন্দ্ৰীয় শাসন ব্যৱস্থা আছিল ফাৰ্ষ্ট কেন্দ্ৰীয় শাসন ব্যৱস্থা কাৰ দিনৰ পৰা আৰম্ভ হৈছিল নন্দবংশৰ ৰজা মহাপদ্মনন্দৰ দিনৰ পৰা কেন্দ্ৰীয় শাসন আৰম্ভ হৈছিল চন্দ্ৰগুপ্ত মৌৰ্যই আফগানিস্তান পাকিস্তানলৈকে তেওঁ ৰাজ্য বিস্তাৰ কৰিছিল আৰু ইয়াৰ পাছত অশোকে উৰিষ্যা বা কলিংগও তেওঁৰ অধীনলৈ আনিছিলে তেতিয়াৰ পৰা কেন্দ্ৰীয় শাসন আৰম্ভ হৈছিল অশোকে সৰ্বাধিক স্তূপ নিৰ্মাণ কৰিছিল তাৰে সাঁচিৰ স্তম্ভটো মধ্যপ্ৰদেশত আছে যেটো সকলোতকৈ বিখ্যাত অশোকৰ আটাইতকৈ প্ৰিয় পত্নী আছিল কাৰুবাকী আৰু কাৰুবাকীৰ এখন অভিলেখ আছিল সেইখনক কৌশম্বী অভিলেখ বুলি কয় আৰু কোৱা হয় যে এই কাৰুবাকীও তেওঁক যুদ্ধ নকৰিবলৈ কৈছিল তেওঁ বহুত মানে দান দক্ষিণা শান্তিপ্ৰিয় আছিল আৰু
তেওঁৰ কথা মতেও অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল বুলি কোৱা হয় সেই সময়ত দাস আৰু ভৃত্যসকলক সেৱা জ্ঞান কৰিছিল সেৱা জ্ঞান মানে নিজ বুলি মানিছিল তেওঁলোক বেয়া মানে তেওঁলোকক চুব নাপায় কৰিব নাপায় এনেকুৱা কৈছিলে সেইকাৰণে তেওঁ অশোকে কিছুমান নীতি পালন কৰিবলৈ কৈছিলে মানুহক সেইবিলাক হৈছে পিতৃ মাতৃ আৰু জ্যেষ্ঠজনক সন্মান কৰা কাকো হিংসা নকৰা সকলো প্ৰাণীকে দয়া কৰা বাহ্মণ আৰু ভিক্ষুসকলক দান দিয়া শান্ত আৰু নম্ৰ হোৱা দাস আৰু ভৃত্যসকলৰ প্ৰতি সৎব্যৱহাৰ কৰা মানে মানুহৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব লাগে আনৰ ধৰ্ম ঘৃণা নকৰা আনৰ ধৰ্মৰ আদৰ্শসমূহক শ্ৰদ্ধা কৰা ইয়াৰ পৰাই গম পোৱা যায় ন তেওঁৰ সময়ত যে ধৰ্ম নিৰপেক্ষ নীতিক মানি চলিছিলে তেওঁ মানে কাকো একো জাপি দিয়া নাছিলে তেওঁ যিখিনি মাজৰ হিতৰ হকে কাম সেইখিনি কাম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰিছিলে তেওঁ মানুহক মানে হিংসা কৰিব মানা কৰিছিলে অন্য যিসকলক বেয়া বুলি ভাবিছিলে তেওঁলোকৰ প্ৰতি সৎব্যৱহাৰ কৰিব কৈছিলে ওকে বিশাল সাম্ৰাজ্যৰ গৰাকী হৈও সন্ন্যাসী জীৱন যাপন কৰাৰ বাবে তেওঁক ৰাজসী অশোক আৰু মহামতী অশোক বুলি কোৱা হয় তো চাগে আমি নিশ্চয় জানোৱে ন ইয়াৰ উপৰিও তেওঁ হৰনাথৰ অশোক স্তম্ভটো নিৰ্মাণ কৰাইছিল তাৰ চক্ৰটোক ধৰ্মচক্ৰ বুলি কোৱা হয় এই হৰনাথৰ অশোক স্তম্ভটোত তলত কি লেখা আছে সত্যমেৱ জয়তে আৰু হেতু ক'ৰ পৰা লোৱা হৈছিলে মুণ্ডক উপনিষদ অৰ্থাৎ অথৰ্ববেদৰ এটা ভাগ আছিলে মুণ্ডক উপনিষদ আৰু তাৰ পৰাই সত্যমেৱ জয়তে লোৱা হৈছিলে কলহননৰ ৰাজতৰংগিনীত অশোকৰ শ্ৰীনগৰ প্ৰতিষ্ঠাৰ কথা উল্লেখ আছে আমি প্ৰথমতে পাই আহিছোঁ তেওঁ দেউতাকে যেতিয়া বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াইছিলে সেই কথা কলহননৰ ৰাজতৰংগিনীত উল্লেখ আছে ইম্পৰ্টেণ্ট হয় চাই থব তেওঁ অন্য সকলক ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠোৱাৰ দৰে তেওঁ নিজেও ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈছিলে আৰু যেতিয়া তেওঁ ধৰ্ম প্ৰচাৰ কৰিবলৈ গয়ালৈ গৈছিলে গয়াৰ বৰাবৰত 4টা গুহা বনাইছিলে সেইকেইটাৰ নাম আছিলে কৰ্ণ সুদামা চপৰা বিশ্বজুপুৰী সেইকেইটা তেওঁ আজীৱ সম্প্ৰদায়ৰ লোকক দান কৰিছিলে ইয়াৰ পৰাও বুজি পোৱা যায় যে তেওঁ ধৰ্ম নিৰপেক্ষ নীতি মানি চলিছিলে আজীৱ সম্প্ৰদায়ৰ লোকসকলকো সমান দৃষ্টিৰে চাইছিলে সেইকাৰণে তেওঁ সেইকেইটা গুহা আজীৱ সম্প্ৰদায়ক দিছিলে সেইকেইটাৰ নামো মনত ৰাখিব সেইকেইটা হৈছে কৰ্ণ সুদামা চপৰা বিশ্বজুপুৰী ওকে অশোকে অভিলেখ লিখাৰ প্ৰেৰণা ইৰাণৰ শাসক ডেৰিয়াছৰ পৰা পাইছিলে এই ডেৰিয়াছ কোন আছিলে বাৰু তেওঁ প্ৰথম বিদেশী আক্ৰমণকাৰী আছিলে ভাৰতত আক্ৰমণ কৰা বিদেশী আক্ৰমণকাৰী আছিলে তেওঁৰ অভিলেখসমূহত দেৱৰ নাম প্ৰিয়দৰ্শী বুলি লেখা আছে মানে ধৰক শিলালিপিটো লিখিছে নহয় লিখি পেলাই তলত অশোক বুলি লেখা নাই তাত দেৱ নাম প্ৰিয়দৰ্শী বুলি লিখিছে এইটো বৰ অভিলেখ ৰাজস্থানত আছে তাত তেওঁ বৌদ্ধ ধৰ্মৰ 3টা ৰত্নৰ কথা উল্লেখ কৰিছে বৌদ্ধ ধৰ্মৰ 3টা ৰত্ন কি আছিলে বাৰু বুদ্ধং শৰণম গোস্বামী সংঘং শৰণম গোস্বামী ধৰ্মং শৰণম গোস্বামী সেইকেইটা বৌদ্ধ ধৰ্মৰ ৰত্ন আছিলে আমি পাই আহিছোঁ যে তেওঁৰ বহুতো শিলালেখ আছিলে সেইবিলাকৰ ভিতৰত 14টা শিলালেখ বিখ্যাত শিলালেখৰ কথা ইয়াত এতিয়া আলোচনা কৰোঁ ফাৰ্ষ্টটো পাকিস্তানত পাইছে ইয়াত আছে অহিংসা আৰু পশু হত্যা নকৰাৰ কথা তাৰপিছত পাই আছে দক্ষিণ ভাৰতত আছে তাত পশু হত্যা নকৰাৰ কথা আছে দক্ষিণ ভাৰতত সেই সময়ত 3টা ৰাজবংশ আছিলে সেইকেইটা হৈছে চেৰ চুল আৰু পাণ্ডা ইয়াত তেওঁৰ শিলালিপিত চুল ৰাজ্যৰ কথা উল্লেখ কৰা নাছিলে তাৰপিছত তেওঁৰ এখন শিলালেপত ৰাজুক যুক্তেতক পাদেশক নামৰ 3জন প্ৰধানমন্ত্ৰীৰ কথা আছে আৰু তেওঁ উল্লেখ আছে যে তেওঁৰ এই মন্ত্ৰীসকলকো কিছুমান জেগাত শাসন কৰিবলৈ দিছিলে অন্য এখনত উল্লেখ আছে যুদ্ধ ত্যাগ কৰি মানৱতা ধৰ্ম গ্ৰহণ কৰিব লাগে তাৰপাছত আহিলে ধৰ্মমাতা অৰ্থাৎ সকলোৰে নিজৰ ইচ্ছা অনুসৰি যাই থাকিবলৈ দিব লাগে সেই বিষয়ে উল্লেখ আছে এখনত সৰু সৰু উৎসৱৰ প্ৰতিবন্ধিতা কৰা কথা উল্লেখ আছে মানে ডাঙৰ উৎসৱসমূহ পাতিব লাগে সৰু উৎসৱসমূহ থাকিব নালাগে সেনেকুৱা ধৰণৰ কথা উল্লেখ আছিলে সমাজৰ কল্যাণৰ বাবে তেওঁ অধিকাৰীয়ে তেওঁৰ লগ পাব বুলি উল্লেখ আছে তাৰপাছত আহিলে সকলো ধৰ্মৰ মাজত সমন্বয় বনোৱাৰ কথা উল্লেখ আছে আৰু এইখনে সকলোতকৈ ডাঙৰ অভিলেখ হিচাপে গণ্য কৰা হয় ধৰ্মযাত্ৰাৰ কথা উল্লেখ আছে তাৰপাছত 10 নম্বৰখনত উল্লেখ আছে ধৰ্মৰ মহত্ব মানে ইয়াত মানৱতাৰ কথা কৈ হৈছে অশোকৰ অধিকাৰীয়ে বামুণক অসুবিধা নকৰিবলৈ কৈছে মহিলাৰ স্থান উন্নত কৰাৰ কথা কৈছে কলিংগ যুদ্ধৰ বিষয়ে লেখা আছে তেওঁৰ এজন মন্ত্ৰীক ৰাজুকক কলিংগ ৰাজ্যৰ ভাৰ দিয়া কথা কৈছে তেওঁ কলিংগ জয় কৰিছিলে কিন্তু তাত শাসন কৰিছিলে ৰাজুক নামৰ এজন মন্ত্ৰীয়ে ইয়াত আৰু লাষ্টখনত কৈছে মই অশোকে বহুত অভিলেখ লিখিলোঁ কিন্তু তাত যদি কিবা থাকি গৈছে তাত মোৰ দুখ নাই লিখাজনৰ গাতে দুখ তেনেকৈ কৈছে সেইকেইখন 14খন তেওঁৰ বিখ্যাত অভিলেখ আছিলে ইয়াৰ উপৰিও তেওঁৰ কেইবাখনো সৰু অভিলেখ আছে ৰুমনদেই সেইখন লুম্বিনীত আছে আৰু এখন সকলোতকৈ সৰু অভিলেখ আছিলে ইয়াতহে মাত্ৰ মানে মানুহৰ ৰাজনীতি কেনেকৈ চলাব লাগে ধৰ্ম কেনেকৈ সেইখিনিৰ কথাৰ বাদে আৰ্থিক অৱস্থাটোৰ কথা উল্লেখ আছে কৌশম্বী আমি পাই আহিছোঁ তেওঁৰ প্ৰিয় পত্নী কাৰুবাকীয়ে লিখিছিল আৰু এখন আকবৰে প্ৰয়াগৰাজলৈ লৈ গৈছিল কলিংগৰ অভিলেখখনত বিশ্ব শান্তিৰ কথা লিখা আছে
অশোকৰ পাছৰ ৰজা হৈছিলে তেওঁৰ পুত্ৰ কুনাল। তেওঁ নাগাৰ্জুন গুহাটো বৌদ্ধ ধৰ্মৰ লোকসকলক দান কৰিছিলে। তেওঁৰ পাছৰ ৰজা হৈছিলে দশৰথ। তেওঁৰ নিজৰ নাম ককাকৰ দৰে মানে অশোকৰ দৰে দেৱ নাম প্ৰিয়দৰ্শিনী ৰাখিছিলে। আৰু মৌৰ্য বংশৰ শেষৰ ৰজাজন হৈছে বৃহদত্ত। মৌৰ্য বংশৰ শেষৰ ৰজাজন হৈছে বৃহদত্ত, সেইটো মনত ৰাখিব। তেওঁৰ এজন সেনাপতি পুষ্যমিত্ৰ শুংগই তেওঁক হত্যা কৰে আৰু হত্যা কৰি মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছত মানে মৌৰ্য বংশৰ পাছত আহিব শুংগ বংশ। অ'কে, আজি ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ। মৌৰ্য বংশৰ ৰজাসকলে কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে? 322 BC-ৰ পৰা 185 BC-লৈ। এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে চন্দ্ৰগুপ্ত মৌৰ্য। তেওঁ গুৰু আছিলে চাণক্য বা কৌটিল্য বা বিষ্ণুগুপ্ত। কৌটিল্যই অৰ্থশাস্ত্ৰখন লিখিছিলে, যিখন মেকিয়াভেলিৰ দ্য প্ৰিন্সৰ লগত তুলনা কৰা হয়। এই সময়ত এজন বিদেশী আক্ৰমণকাৰী চেলুকাছ নিকেতনে ভাৰত আক্ৰমণ কৰিছিলে আৰু সেই যুদ্ধত চন্দ্ৰগুপ্ত মৌৰ্য জিকিছিলে আৰু চেলুকাছে তেওঁৰ জীয়ৰীক হেলেন বা কাৰ্নেলিয়াক চন্দ্ৰগুপ্ত মৌৰ্যলৈ বিয়া দিছিলে আৰু যৌতুক হিচাপে আফগানিস্তান আৰু পাকিস্তানখন তেওঁ পাইছিলে আৰু তেওঁ চেলুকাছক 500 হাতী উপহাৰ দিছিলে। আৰু সেই কাৰ্নেলিয়াৰ লগত মেগাস্থেনী নামৰ এজন লিখক আহিছিলে আৰু তেওঁ ইণ্ডিকা নামৰ কিতাপখন লিখিছিলে। ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমজন লোক আছিলে চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই সাগৰ অভিলেখ লেখাইছিল। ইয়াত দুৰ্ভিক্ষৰ সময়ত কেনেকৈ জনসাধাৰণক সহায় কৰিব পাৰি সেই বিষয়ে লেখা আছে। উত্তৰ প্ৰদেশৰ গৌৰখপুৰত আছে। আৰু ইয়াৰ উপৰিও তেওঁ গুজৰাটত সুদৰ্শন জিল বা হ্ৰদ খন্দাইছিলে। এই বিষয়ে ৰুদ্ৰদামনৰ জুনাগড় অভিলেখত উল্লেখ আছে। তেওঁ জৈন ধৰ্ম গ্ৰহণ কৰিছিলে। তাৰ পাছত তেওঁৰ পুতেক বিন্দুচাৰ ৰজা হৈছিলে। এওঁৰ বিশেষ অৱদান নাছিলে। পাছৰ ৰজা হৈছিলে অশোক। অশোকে 273 BC-ৰ পৰা 232 BC-লৈকে শাসন কৰিছিলে। তেওঁ ৰাজ অভিষেক হোৱাৰ 8 বছৰৰ পাছত 261 BC-ত কলিংগ যুদ্ধ কৰিছিলে আৰু কলিংগ জয় কৰাৰ পাছত তেওঁ মনত বহুত দুখ পাইছিলে। কলিংগ যুদ্ধৰ বিভীষিকা দেখি তেওঁ মনত বহুত দুখ পাইছিলে আৰু তাৰ পাছত তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে। অশোকৰ কলিংগৰ যুদ্ধৰ বিষয়ে তেৰহম শিলালিপি আৰু কলিংগ ৰজা খাৰবেলৰ হাতীগোপা অভিলেখত উল্লেখ আছে। কলিংগ মানে বৰ্তমানৰ উৰিষ্যাৰ কথা কোৱা হৈছে। তেওঁ শিলালিপিসমূহত 2 ধৰণৰ লিপি ব্যৱহাৰ কৰিছিলে। সেইকেইটা হৈছে পশ্চিমৰ অংশত খৰোষ্ঠী আৰু পূব অংশত ব্ৰহ্মী লিপি। তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে ধৰ্ম মহাযাত্ৰা নামৰ এটা বিশেষ শ্ৰেণী নিয়োগ কৰিছিলে। তাত তেওঁৰ পুত্ৰ মহেন্দ্ৰ আৰু জীয়েক সংঘমিতাক সিংহল দ্বীপলৈ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিলে। অশোকৰ এটা স্তম্ভ হৈছে সাঁচীৰ স্তম্ভ, যিটো মধ্যপ্ৰদেশত আছে। অশোকৰ প্ৰিয়পত্নী কাৰুবাকীৰ এখন অভিলেখ হৈছে কৌচম্বী অভিলেখ। সাৰনাথৰ অশোক স্তম্ভটো অশোকে নিৰ্মাণ কৰিছিলে। তাৰ চক্ৰটোক ধৰ্মচক্ৰ বুলি কোৱা হয়। অশোকৰ কাশ্মীৰ অভিযানৰ বিষয়ে কলহননৰ ৰাজতৰংগিনীত উল্লেখ আছে। তেওঁ গয়াৰ বৰাবৰত 4টা গুহা সজাইছিল। সেইকেইটা হৈছে কৰ্ণ, সুদামা, চপৰা, বিশ্বজুপুৰি আৰু সেইকেইটা তেওঁ আজীৱক সম্প্ৰদায়ৰ লোকক দান কৰিছিলে। তেওঁ অভিলেখসমূহত দেৱ নাম প্ৰিয়দৰ্শী বুলি লিখিছিলে। ভবুৰ অভিলেখত বৌদ্ধ ধৰ্মৰ 3টা ৰত্নৰ কথা কোৱা হৈছে। লুম্বিনীত থকা ৰুমন দেই অভিলেখখন তেওঁৰ সকলোতকৈ সৰু অভিলেখ আছিল। ইয়াত মাত্ৰ তেওঁৰ এইখন অভিলেখতে মাত্ৰ তেওঁৰ প্ৰশাসনৰ কথা উল্লেখ নকৰি আৰ্থিক অৱস্থাৰ কথা উল্লেখ কৰিছে। মৌৰ্য বংশৰ শেষৰ ৰজাজন হৈছে বৃহদত্ত, সেইটো মনত ৰাখিব। তেওঁৰ এজন সেনাপতি পুষ্যমিত্ৰ শুংগই তেওঁক হত্যা কৰে আৰু হত্যা কৰি মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছত মানে মৌৰ্য বংশৰ পাছত আহিব শুংগ বংশ। অ'কে, ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।